স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী এই উচ্ছেদ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ আৰু এই উচ্ছেদ বন্ধ হ'বই লাগিব যদিহে এই উচ্ছেদ বন্ধ নহয় তেন্তে 1 আগষ্টত ৰাজধানী দিল্লী কাঁপাব হাজাৰ হাজাৰ মুছলমান এতিয়া একত্ৰিত হৈছে সংখ্যালঘু দল সংগঠন একত্ৰিত হৈছে আৰু সকলো একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব 1 আগষ্টত কিয়নো এই 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহ'ব এই উচ্ছেদক অসাংবিধানিক আৰু অগণতান্ত্ৰিক আখ্যা দিছে এতিয়া মুছলমান লোকসকলে লৈছে মুহূৰ্তৰ সবিশেষ উচ্ছেদক লৈ পুনৰ গুজৰি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু উচ্ছেদক লৈ এতিয়া পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে যি চৰকাৰে এই যি উচ্ছেদ চলাইছে এয়া সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু অগণতান্ত্ৰিক 1 আগষ্টত দিল্লীৰ জন্তৰ মন্তৰ কঁপাই তুলিব হাজাৰ হাজাৰ মুছলমানে এই উচ্ছেদ হৈছে অসমৰ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ আৰু এই উচ্ছেদ বন্ধ হ'বই লাগিব এই উচ্ছেদক আমি তীব্ৰ গৰিহণা আৰু নিন্দা কৰিছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এতিয়া গুজৰি উঠিছে এই উচ্ছেদৰ বিৰুদ্ধে সংস্থাপন অবিহনে চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ কৰিছে সেই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো চৰকাৰে যি ধৰণে উচ্ছেদ কৰিছে অসমত সংখ্যালঘু লোকসকল যেন জীয়াই থকাটোৱে এতিয়া অপৰাধ হৈছে চৰকাৰে কেৱল মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰীয়ে যি ধৰণে শাসন আৰম্ভ কৰিছে সেয়া কোনো পক্ষে গ্ৰহণ কৰিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে যিটো ক'ব সেইটোৱে হ'ব সেয়া কেতিয়াও হ'ব নোৱাৰে যিসকলে পৰ্যন্ত উচ্ছেদ কৰা হ'ল তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোক বৈধ নাগৰিক আৰু ভাৰতীয় নাগৰিকক এইদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে যদি সঁচা অৰ্থত ভাৰতীয় হয় তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে একপক্ষীয়ভাৱে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত শীঘ্ৰেই বন্ধ কৰিব লাগে মুছলমান হোৱাৰ বাবে চৰকাৰে আমাৰ ওপৰত বুলডোজাৰ চলাব মুছলমান হোৱাৰ বাবে মছজিদৰ ওপৰত চৰকাৰে বুলডোজাৰ চলাব এয়া হ'ব নোৱাৰে মুছলমানসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে চৰকাৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এতিয়া সংখ্যালঘু দল সংগঠনে আজি সংখ্যালঘুৰ মৌলিক অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে চৰকাৰ এতিয়া উঠি পৰি লাগিছে মুছলমানসকল কেতিয়াও বহি নাথাকে ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান উচ্ছেদৰ বিৰোধিতা কৰি মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকৰ আৰু এইদৰে উচ্ছেদক লৈ পুনৰ গুজৰি উঠা দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ যি উচ্ছেদ চলিছে সেই উচ্ছেদক লৈ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে বাছি বাছি মুছলমান লোকসকলক উচ্ছেদ কৰিছে যিসকল আলী আহমেদ আছে আলী আহমেদ হুছেইন চাইহে চৰকাৰে উচ্ছেদ কৰিছে এই উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহ'ব যিহেতু মঙলবাৰৰ দিনটো ধুবুৰী চাপৰত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু চাপৰত এইদৰে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰা হৈছে যিসকলে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰিছে এইসকলক উচ্ছেদ কৰা হৈছে ইমানেই নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান আৰু ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ সকিয়নি প্ৰদান কৰিছে যে বাংলাদেশী উচ্ছেদ হ'বই লাগিব উচ্ছেদ কোনো কাৰণতে ৰাজ্যত বন্ধ নহয় যেতিয়ালৈ চৰকাৰী ভূমি বেদখলমুক্ত নহয় তেতিয়ালৈ উচ্ছেদ অব্যাহত থাকিব আনকি 10 জুলাইত গোৱালপাৰা পাইকালতো চলিব উচ্ছেদ অভিযান মুঠৰ ওপৰত এই উচ্ছেদ কোনো কাৰণতে বন্ধ নহয় বুলি সকিয়নি প্ৰদান কৰাৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উচ্ছেদ অভিযান কি গোৱালপাৰা হাছলাবিল কি লখিমপুৰ কি নলবাৰী আৰু কি ধুবুৰী সকলোতে এতিয়া উচ্ছেদ অভিযান চলিছে চাপৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে মঙলবাৰৰ দিনটোত আৰু যিসমূহ চৰকাৰী ভূমিত মন্দিৰ মছজিদ স্কুল বা অন্য অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোবোৰ এফালৰ পৰা ভাঙি পেলোৱা হৈছে বাসগৃহ এফালৰ পৰা ভাঙি পেলোৱা হৈছে আৰু ইয়াৰ বিৰোধিতা কৰিছে সংখ্যালঘু দল সংগঠনসমূহে ওলাই আহিছে তেওঁলোকে নিশা ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু দল সংগঠনসমূহ একত্ৰিত হৈছে আৰু একত্ৰিত হৈ এই উচ্ছেদৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ মাজতে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এক প্ৰকাৰ গুজৰি উঠিছে এই উচ্ছেদৰ বিৰুদ্ধে চৰকাৰে যি উচ্ছেদ চলাইছে সেয়া সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু অগণতান্ত্ৰিক আখ্যা দিছে সংখ্যালঘু দল সংগঠনে এই উচ্ছেদ হৈছে অসমৰ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ গতিকে এই উচ্ছেদ বন্ধ হ'বই লাগিব এই উচ্ছেদক তীব্ৰ গৰিহণা আৰু নিন্দা প্ৰদান কৰিছে সংখ্যালঘু দল সংগঠনে সংস্থাপন অবিহনে চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ কৰিছে সেই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি মন্তব্য কৰিছে সংখ্যালঘু দল সংগঠনসমূহে চৰকাৰে যি ধৰণে উচ্ছেদ কৰিছে অসমত সংখ্যালঘু লোকসকল যেন জীয়াই থকাটোৱে এতিয়া অপৰাধ
কৰিছে চৰকাৰে কেৱল মুছলমানসকলক বাছি বাছি আলী আহমেদ হুছেইন চাইহে উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰীয়ে যি ধৰণে শাসন আৰম্ভ কৰিছে সেয়া কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে যিটো ক'ব সেইটোৱে হ'ব সেয়া কেতিয়াও হ'ব নোৱাৰে যিসকলক এই পৰ্যন্ত উচ্ছেদ কৰা হৈছে তেওঁলোক ভাৰতীয় নাগৰিক বৈধ নাগৰিক আৰু যদি সঁচা অৰ্থত প্ৰকৃত ভাৰতীয় হয় তেন্তে তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে একপক্ষীয়ভাৱে যে সিদ্ধান্ত লৈছে এই সিদ্ধান্ত শীঘ্ৰেই বন্ধ কৰিব লাগে মুছলমান হোৱাৰ বাবে এই চৰকাৰে আমাৰ ওপৰত বুলডোজাৰ চলাব মছজিদৰ ওপৰত বুলডোজাৰ চলাব ইয়াক কেতিয়াও হ'ব নোৱাৰে মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে চৰকাৰে আজি সংখ্যালঘুৰ মৌলিক অধিকাৰ নাইকিয়া কৰিবৰ বাবে চৰকাৰে এনেদৰে উঠি পৰি লাগিছে গতিকে এই সন্দৰ্ভত মুছলমান কেতিয়াও বহি নাথাকে ৰাজপথলৈ ওলাই আহিব হাজাৰ মুছলমান আৰু 1 আগষ্টত দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিব হাজাৰ মুছলমানে এইদৰে এতিয়া হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিকে ইমানেই নহয় আনকি সংখ্যালঘু দল সংগঠনসমূহকো একত্ৰিত হোৱাৰ আহ্বান জনাইছে মুছলমান লোকসকলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে আৰু সকলোকে ওলাই আহিবলৈ তেওঁ দাবী জনাইছে সকলো সংখ্যালঘু লোকসকল বা মুছলমান লোকসকল ওলাই আহক সকলো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক আৰু ইয়াৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে চলিছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে মুছলমান লোকসকলে ৰাজ্যৰ 1,40,00,000 মুছলমান বিৰোধী এই যি উচ্ছেদ বন্ধ হ'ব লাগিব এই উচ্ছেদ বন্ধ নহ'লে জংগী আন্দোলন গঢ়ি তোলালো হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত আন্দোলনৰ অধিক ভয়াবহ হৈ পৰিব যদিহে এই উচ্ছেদ বন্ধ নকৰে হাজাৰ মুছলমানে কঁপাই তুলিব ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমান লোকসকলে হাজাৰ মুছলমান লোক একত্ৰিত হ'ব আৰু হাজাৰ মুছলমান লোক একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব এই উচ্ছেদৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যি ক'ব সেয়া কেতিয়াও হ'ব নোৱাৰে মুছলমান হোৱাৰ বাবে তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাইছে মুছলমান হোৱাৰ বাবে মছজিদৰ ওপৰত বুলডোজাৰ চলাইছে এয়া কোনো পধ্যেই মানি লোৱা নহয় বুলি হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু দল সংগঠনসমূহে আৰু এই হুংকাৰ প্ৰদান কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে এই উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ চৰকাৰে এই যি উচ্ছেদ চলাইছে এই উচ্ছেদ কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু এই হুংকাৰ প্ৰদান কৰি এতিয়া ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এই উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহয় বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে ধুবুৰী উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যৰ প্ৰান্তে শ লোক ওলাই আহি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদক লৈ গুজৰি উঠা দেখিবলৈ পোৱা গৈছে আৰু সকলো সংখ্যালঘু দল সংগঠনক পুনৰ একত্ৰিত হোৱাৰ বাবে আহ্বান জনাইছে হাজাৰ মুছলমান লোকক ওলাই অহাৰ বাবে আহ্বান জনাইছে দিল্লীৰ যন্তৰ মন্তৰত 1 আগষ্টত সাব্যস্ত কৰা হ'ব ব্যাপক প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ বাবে সাজু হৈছে এতিয়া দল সংগঠনসমূহে প্ৰতিগৰাকী সংখ্যালঘু লোকক একত্ৰিত হ'বলৈ আহ্বান জনাইছে সকলো মুছলমান লোকক ওলাই আহি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত সরকারে উচ্ছেদ করিলে এই উচ্ছেদ সম্পূর্ণভাবে বেআইনি এই উচ্ছেদ অসাংবিধানিক এই উচ্ছেদ অগণতান্ত্রিক আর এই উচ্ছেদ হয়েছে 1,40,00,000 মুসলমান বিরোধী উচ্ছেদ গতিকে এই উচ্ছেদক আমি সংখ্যালঘু সংগ্রাম পরিষদে তীব্র বাহারে গৰিহণা আৰু নিন্দা জনাইছো সরকারক আমি পূর্বৰ পৰাই দাবী উত্থাপন কৰি আহিছো যে সরকারের কৰবাত কোনো ঠাইত যদি সরকারে উচ্ছেদ কৰিব লগা আছে কৰক আমাৰ কোনো আপত্তি নাই আমি উচ্ছেদৰ কেতিয়াও বিৰোধিতা আমি কৰা নাই কিন্তু আমি বিৰোধিতা ক'ত কৰিছো য'ত সংস্থাপন অবিহনে সরকারে উচ্ছেদ কৰিছে অমানসিকভাৱে মানে মানৱ অধিকাৰ উলংঘন কৰি সরকারে উচ্ছেদ কৰিছে তাতে আমি বিৰোধ কৰিছো কেৱল আমি নহয় সমগ্ৰ অসমৰ জনগণে বিৰোধ কৰিছে গতিকে আজি হঠাৎকৈ ৰাতিপুৱা বেছি দিন আগতে জাননী দিয়া নাই তেওঁলোকৰ কোনো সা সুবিধা কোনো সরকারে ব্যৱস্থা কৰা নাই আজি সরকারে যি ধৰণে ধুবুৰী আৰক্ষীয়ে আজি উচ্ছেদ কৰিলে মানুহখিনিৰ তেওঁলোকৰ কান্দোন তেওঁলোকৰ অৱস্থা আজি আপোনালোকে নিশ্চয় দেখা পাইছে মানে অসমত সংখ্যালঘু বা মুছলমান হৈ জীয়াই থকাটোই অপৰাধ হৈছে যেন অনুমান হৈছে আৰু কেৱল মুছলমান বিৰোধী কেৱল সংখ্যালঘু বিৰোধী আজি এই চৰকাৰে বাছিহে উচ্ছেদ কৰা হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে শাসন আৰম্ভ কৰিছে যেনেদৰে স্বৈৰাচাৰী শাসন ব্যৱস্থা এই চৰকাৰে কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ক'ব সেইটো হৈ আছে কেৱল মুছলমান বিৰোধী কাৰ্যকলাপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে গতিকে আমি অনুৰোধ কৰিছো আৰু আহ্বানো জনাইছো যে যিসকল ব্যক্তি ইতিমধ্যে উচ্ছেদ কৰা হ'ল
আপোনাৰ ধুবুৰী জিলাত হওক গোৱালপাৰা জিলাত হওক তেওঁলোক এই অসমৰে মানুহ, তেওঁলোক এই ভাৰতৰে নাগৰিক, তেওঁলোকৰ বৈধ ডকুমেণ্টছ আছে। যদি সঁচা অৰ্থত ভাৰতৰ নাগৰিক হয় তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল। যদি কৰা নাই অনতিপলমে তেওঁলোকৰ চৰকাৰীভাৱে সা সুবিধা দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু চৰকাৰে একপক্ষীয় ভূমিকা যিটো লৈছে বা মুছলমান বিৰোধী সিদ্ধান্ত চৰকাৰে যিটো লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো লৈছে, এই সিদ্ধান্ত অনতিপলমে বন্ধ কৰিব লাগে। আমি সংখ্যালঘু সমাজ বা আমি মুছলমান হিচাপে চৰকাৰে যেতিয়া আমাৰ ওপৰত বুলডোজাৰ চলাব, আমাৰ ধৰ্মীয় অনুষ্ঠানৰ ওপৰত বুলডোজাৰ চলাব, আজি আপোনালোকে দেখিছে মছজিদ কেইবাটাও মছজিদ ভাঙিছে, যে গতিকে এটা বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা এটা ৰাজ্যখনত যদি সাম্প্ৰদায়িক সৃষ্টি কৰিব লগা মেইন মানুহজনেই মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে কেৱল মুছলমানৰ মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰি আছে। য'ত সংখ্যালঘু মুছলমানক নিৰাপত্তা দিব লাগিছিল, য'ত সংখ্যালঘু মুছলমানৰ বিভিন্ন ভূমি নীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সুবিধা দিব লাগিছিল, আজি সংখ্যালঘু মুছলমানৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উঠি পৰি লাগিছে যাতে যি প্ৰকাৰে তেওঁলোক নিঃশেষ হয়। আজি নিঃশেষ হোৱাৰ আমাৰ মুছলমান মানুহখিনি একেবাৰে বিভিন্ন ক্ষেত্ৰত নিঃশেষ হোৱাৰ বা একেবাৰে নাইকিয়া কৰাৰ কাৰণে, মৌলিক অধিকাৰখিনি নাইকিয়া কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠি পৰি লাগিছে। এই কথাটো সমগ্ৰ অসমৰ জনগণে জানে। গতিকে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্বৈৰাচাৰী শাসন, যিটো আপোনাৰ মুছলমানৰ ওপৰত যিটো দাদাগিৰি, এই দাদাগিৰিটো প্ৰথমতে বন্ধ কৰক। কাৰণ আমি বহি নাথাকো, আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম দুই এক দিনৰ ভিতৰত। অসমৰ অৰ্থনৈতিক অৱস্থা যিটো আছে, আমি কিন্তু অৰ্থনৈতিক অৱস্থা একেবাৰে আমি হেৰি কৰি দিম, বন্ধ কৰি দিম। কাৰণ আমি ৰেলপথ অৱৰোধ কৰিম, আমি বিভিন্ন চৰকাৰী যিটো ব্যৱস্থা আমি একেবাৰে টনক্লিয়াৰ কৰি দিম, আমি একেবাৰে স্তব্ধ কৰি দিম অসমত। আজি অসমৰ নামনি অসমত, মধ্য অসমত বা আপোনাৰ দক্ষিণ অঞ্চল আমি যদি ইচ্ছা কৰোঁ, কিন্তু সেইটো কিন্তু অসম আৰক্ষীয়ে কিন্তু কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু আমি মানৱতাৰ দৃষ্টিত কিন্তু আমি এটা কথা জানো যে এইসকল বাংলাদেশী নহয়, এইসকল অসমৰ অসমীয়া হয়, তেওঁলোক খিলঞ্জীয়া হয়, প্ৰকৃত খিলঞ্জীয়া হয়। প্ৰকৃত খিলঞ্জীয়া অসমৰ এইসকল মুছলমান লোক হয়, কাৰণ এওঁলোকে অসমৰ অন্ন যোগান ধৰিছে, এওঁলোকে অসমৰ অসমীয়া ভাষা সংস্কৃতি ইত্যাদি ৰক্ষা কৰিছে। গতিকে এওঁলোকে খিলঞ্জীয়া, আৰু দাদাগিৰি হিচাপে এওঁলোকক বাংলাদেশী বুলি কৈছে। যিহেতু তেওঁ মুখ্যমন্ত্ৰী, তেওঁৰ হাতত সম্পূৰ্ণ ক্ষমতা আছে, সম্পূৰ্ণ ক্ষমতাৰ অপপ্ৰয়োগ কৰি, সাংবিধানিক ব্যৱস্থাৰ অপপ্ৰয়োগ কৰি, গণতান্ত্ৰিক ব্যৱস্থাৰ অপপ্ৰয়োগ কৰি একমাত্ৰ শাসন ব্যৱস্থাৰ জৰিয়তে আজি আমাক এই ব্যৱস্থাটো কৰি আছে। আপোনাক স্পষ্টকৈ কৈছো যে এওঁলোক সম্পূৰ্ণ স্বদেশী। বাংলাদেশী আছে যদি নথি পত্ৰ চাই খেদি দিয়ক না, উচ্ছেদ কিয় কৰিব লাগে? বাংলাদেশী আছে যদি বাংলাদেশলৈ পঠাই দিয়ক, তাততো কাৰো আপত্তি নাই। গতিকে এওঁলোক স্বদেশী মানুহ। হিমন্ত বিশ্ব শৰ্মাই এইটো এনেই মিছা কথা কৈছে, মিছা কথা কৈ তেওঁলোকে উচ্ছেদ কৰি আছে। আচলতে বৰ্তমান অসমত আইন বোলা বস্তুটো নাই, গণতন্ত্ৰ বোলা বস্তুটো নাই। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দাদাগিৰি চলিছে আৰু স্বৈৰাচাৰী শাসন চলিছে। চাওক, অসমত যেনেকুৱা ধৰণৰ শাসন চলিছে, অসমত এতিয়া ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন হৈছে। অসমৰ প্ৰতিটো ঠাইত, বিভিন্ন ঠাইত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বাছি বাছি মুছলমানসকলক টাৰ্গেট কৰি কৰি যি উচ্ছেদ কৰা আৰম্ভ কৰিছে, মানে ইয়াৰ আঁৰৰ উদ্দেশ্য আমি কিছুমান আছে বুলি ভাবিছো। এটা হৈছে তেওঁৰ সাম্প্ৰদায়িকতাবাদ, আৰু দ্বিতীয়টো হৈছে যে আদানী আম্বানীক অসমখন গতাই দিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক অসমখন গতাই দিয়াৰ বাবে এটা পৰিকল্পনা ৰচিছে। আৰু চাওক, আজিৰ পৰা 10-15 বছৰ পাছত এই অসমখনত মানে আদানী আৰু আম্বানীৰ ৰাজ চলিব, আৰু সাধাৰণ যি মানুহ আছে, দুখীয়া মানুহ, তেওঁলোকৰ খাবলৈ নহ'ব। গতিকে এই আজি যি দেখি মানে জানিবলৈ পাৰিছো যে বিলাসীপাৰা অঞ্চলত যি উচ্ছেদ হৈছে, প্ৰশাসনে ম্যাদী যি মাটি আছে সেই মাটিসমূহতো তেওঁলোকে উচ্ছেদ কৰিবলৈ চলাইছিল। তাৰপিছত হেনো বিভিন্ন হাই কাজিয়াৰ সূত্ৰপাত হৈছে। আচলতে ম্যাদী মাটিত উচ্ছেদ কৰিব নালাগে। উচ্ছেদ শব্দটোৱে বেয়া, উচ্ছেদ শব্দটোৱে অগণতান্ত্ৰিক। তথাপি প্ৰশাসনে ম্যাদী মাটিত উচ্ছেদ কৰিব যোৱাটো বৰ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য কথা। তাৰোপৰি চাওক, আমি জানিবলৈ পাৰিছো যে এটা পৰিয়ালক 50,000 টকা তেওঁলোকে ক্ষতিপূৰণ দি আছে বেলেগ ঠাইত ঘৰ চৰ বনাই লোৱাৰ কাৰণে। চাওক, এখন ঘৰত কাৰোবাৰ 3জন ল'ৰা আছে, কাৰোবাৰ 4জন ল'ৰা আছে, এনেকুৱা 6-7জনীয়া পৰিয়াল থাকে। 50,000 টকাত জানো তেওঁলোকে সেই ঘৰখন বনাব পাৰিব? 50,000 টকাত একো নহয়। হিমন্ত বিশ্ব শৰ্মাৰ একাপ চাহৰ দাম 50,000 টকা।
আৰু এটা সাধাৰণ মানে 4-5জনীয়া পৰিয়াল নিজৰ ল'ৰা ছোৱালী গৰু ছাগলী জীৱ জন্তু লৈ কেনে 50,000 টকাত ঘৰ বনাব যাব পাৰে নিশ্চয় নোৱাৰে গতিকে এই যি দাদাগিৰি আৰম্ভ কৰিছে এই দাদাগিৰি বন্ধ কৰিব লাগে আৰু আমি পোনপটীয়াকৈ মহামান্য ৰাষ্ট্ৰপতিৰ শাসন বিচাৰিছোঁ ইয়াত মানে সুশাসন চলা নাই ইয়াত বাছি বাছি মুছলমানসকলক অত্যাচাৰ মাথো অত্যাচাৰ কৰা হৈছে কেতিয়া মানে ইয়াতকৈ আমাৰ এটা ভাল লাগিব যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লৈ যাওক আমাক যিমান অসমৰ মুছলমান আছে ব্ৰহ্মপুত্ৰ নদীত নি গুলি ৰেডি কৰক তাৰপিছত তাতে হিমন্ত বিশ্ব শৰ্মাই কি কৰে কৰক আমি তাকে ভাল পাম এনেকৈ আজি ক'ত ঘৰ ভাঙিব কালি তোত ঘৰ ভাঙিব মানে এইবিলাক কৰাতকৈ আমাক একেবাৰে কৰি দিয়ক আমি তাকে মানে হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট কৈছোঁ মুখ্যমন্ত্ৰী মহোদয় আমাক আপুনি একেবাৰে মানে অসমৰ ভূমিৰ পৰা আপোনাৰ তেতিয়াহে আপোনাৰ মনটো মানে শান্তি হ'ব বুলি আমি ভাবিছোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই পুত্তলিকা দাহ কাৰ্যসূচীৰ মূলতঃ হ'ল যি অসমৰ বিভিন্ন জিলাত যি চৰকাৰে মুছলমানক টাৰ্গেট কৰি যি উচ্ছেদ কৰি আছে এই উচ্ছেদৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী লৈছোঁ আপোনালোকে চাব পাৰে যি উচ্ছেদ অভিযান চলি আছে কেৱল অকল মুছলমান হোৱাৰ বাবে মুছলমানক বাছি বাছি উচ্ছেদ কৰা হৈ আছে মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে এই উচ্ছেদ কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ যি অমানৱীয়ভাৱে এদিন আগত নোটিছ দি পিছদিনাখন উচ্ছেদ কৰি ঘৰ বাৰী নিজৰ সপোনৰ ঘৰখন ভাঙি চুৰমাৰ কৰি দি আছে মছজিদ মাদ্ৰাছাৰ পৰা ভাঙি চুৰমাৰ কৰি দি আছে এই অমানৱীয় উচ্ছেদ মুছলমানৰ ওপৰত যি অমানৱীয়ভাৱে অসম চৰকাৰে যি এই বিজেপি চৰকাৰে যি টাৰ্গেট কৰি আছে এই টাৰ্গেটত প্ৰতিবাদ কৰিছোঁ এই বিজেপি চৰকাৰে যি মুছলমানক নিক্ষেপ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমচুৰ সদায় মাত মাতি আছে আৰু সদায় মাত মাতি যাব আমি দাবী কৰিছোঁ উচ্ছেদ কৰক যদি অসম চৰকাৰৰ মাটিৰ দৰকাৰ হৈছে অসম চৰকাৰৰ যদি ভূমি দৰকাৰ হৈছে উচ্ছেদ কৰক কিন্তু উচ্ছেদৰ পূৰ্বে যি উচ্ছেদ কৰিবলগীয়া জেগা আছে সেইখিনি জেগাত যিখিনি বছৰ ধৰি 50-60 বছৰ ধৰি বসবাস কৰি আছে মানুহবিলাকে সেই মানুহখিনিক পুনৰ সংস্থাপন দিয়ক তেখেতসকলক ভাল জেগা এটা দিয়ক তেখেতক ঘৰ বনাবৰ কাৰণে ঘৰ বনাবৰ কাৰণে আৰ্থিক সাহায্য দি তেখেতসকলক পুনৰ সংস্থাপন দি উচ্ছেদ কৰক তাত কাম ক'বলৈ আমাৰ নাই কিন্তু পুনৰ সংস্থাপন নকৰাকৈ